নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমবাসী ৰাইজৰ বাবে এটা ভাল খবৰ কিয়নো কেইটামান ঘণ্টাৰ পিছতে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী গড়ৰ প্ৰথম কিস্তি ৩২,৫০০ টকা হয় আপুনি ঠিকই শুনিছে লগতে লাখ লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয় আঁচনিৰ পৰা এতিয়া চাই লওক তালিকাত আপোনাৰ নামটো আছে না নাই আপুনি কেনেকৈ চেক কৰিব তালিকাত নামটো আছে না নাই আজি 11:30 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী গড়ৰ প্ৰথম কিস্তিৰ ধনৰাশি 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী গড়ৰ টকা 19 মাৰ্চত 3,80,000 টকা লাভ কৰিব চৰকাৰী গড় হিতাধিকাৰীয়ে হয় আপুনি ঠিকই শুনিছে আজি হৈছে 19 মাৰ্চ আজি চেক কৰক আপোনাৰ বেংক একাউণ্ট কোনো পকীকৰণ নথকা লোকে ঘৰ পলাই দিব পাৰিব আপুনি অভিযোগ যদি কোনোৱাই আগতীয়াকৈ পকীকৰণ লাভ কৰিছে তেনে ক্ষেত্ৰত আপুনি অভিযোগ দিব পাৰিব শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ লগতে ইমেইল আইডি পকীকৰণ থকা লোকে নাপাব এইবাৰ চৰকাৰী গড়ৰ সুবিধা 126টা সমষ্টিতে একেদিনে অনুষ্ঠিত হ'ব 1 টকাও নিদিয়াকৈ লাভ কৰিব আপুনি চৰকাৰী গড়ৰ সুবিধা পুনৰ নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী গড় এই 7টা পদ্ধতিৰে আবেদন কৰক আৰু আপুনি চৰকাৰী গড় লাভ কৰক 1 নম্বৰত উল্লেখ কৰিছে আপুনি যদি ঘৰ পৰা এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী গড় 2 নম্বৰত উল্লেখ কৰিছে মোবাইল এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া গড় 3 নম্বৰত উল্লেখ কৰিছে আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব লাগিব আপোনাৰ 4 নম্বৰত উল্লেখ কৰিছে 15,000 টকা মাহিলী আয় হলেও লাভ কৰিব বিনামূলীয়া চৰকাৰী গড়ৰ সুবিধা 5 নম্বৰত উল্লেখ কৰিছে দুচকীয়া বাহন থকা মহিলাই লাভ কৰিব আপোনাৰ একাউণ্টত চৰকাৰী গড়ৰ টকা যদি আপোনাৰ ঘৰত দুচকীয়া বাহন আছে তেনে ক্ষেত্ৰত মহিলা আৰু পুৰুষসকলে লাভ কৰিব চৰকাৰী গড়ৰ টকা 6 নম্বৰত উল্লেখ কৰিছে 5 একৰ পৰ্যন্ত মাটি থাকিলে লাভ কৰিব আপুনি চৰকাৰী গড়ৰ সুবিধা 7 নম্বৰত উল্লেখ কৰিছে জিঅ'টেকিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী গড় এই 7টা কেটেগৰী মহিলা আৰু পুৰুষে লাভ কৰিব চৰকাৰী গড়ৰ টকা আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয়ৰ পৰা নাম কটা গ'ল মহিলাৰ এতিয়াই মহিলাসকলে চেক কৰক তালিকাত আপোনাৰ নামটো আছে নেকি কিয়নো অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ নাম এতিয়া কটা যাবলৈ আৰম্ভ কৰিছে জিলাই জিলাই মহিলাৰ প্ৰতিবাদ দীৰ্ঘদিন ধৰি অৰুণোদয় পাই থকাৰ পিছতো কিয় নাম কটা গ'ল এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে এতিয়া মহিলাসকলে নাম কটা যোৱাৰ পিছতে মহিলা ওলাই আহিছে ৰাজপথলৈ মৰিয়নিত বহু দৰিদ্ৰ হিতাধিকাৰীৰ নাম কটা অৰুণোদয় আঁচনিৰ পৰা যোগ্য হিতাধিকাৰীৰ বিপৰীতে পঞ্চায়তৰ সভাপতি লগতে নেতাকৰ্মীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে মৰিয়নি সমষ্টিৰ 96 নং দক্ষিণ কৰঙা গাঁও পঞ্চায়তৰ মহিলাৰ প্ৰতিবাদ ইফালে মৈৰাবাৰী বৰচাপুৰী পঞ্চায়তত নাম কটা গ'ল বহু মহিলাৰ নাম কৰ্তন হোৱাৰ পিছতে ৰাজপথত ওলাই আহিছে প্ৰতিজন মহিলাই হয় বন্ধু বান্ধৱীসকল এতিয়াই চেক কৰি লওক তালিকাত আপোনাৰ নামটো আছে না নাই যদি তালিকাত নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হৈছে লগতে এই মাহৰ 10 তাৰিখে যিসকলে অৰুণোদয় টকা পোৱা নাই সেইসকলৰ নামটো কৰ্তন কৰা হৈছে আৰু সেইসকল মহিলা নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত অতি সহজতে আবেদন কৰিব পাৰিব লগতে তালিকাটো আপুনি কেনেকৈ চেক কৰিব আপোনাৰ নামটো কটা গৈছে না নাই এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত গৈ সবিশেষ জানিব পাৰিব সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু দুটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব So thank you for watching full video.